স্বাগতম জনালো ৰিম্পিজ ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু এতিয়া আমি যাবলৈ ওলাইছো আজি হৈছে মাঘী পূৰ্ণিমা এতিয়া আমি পালনামলৈ যাবলৈ ওলাইছো এয়া এই বাইদেউ নাযায় দেই এইফালে আমি তিনটা যাম তাকে ভিডিঅ'টো আৰম্ভ কৰিলো যা আপোনালোকে গম পাব ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি মই আশা কৰিলো আৰু আপোনালোককো লৈ যাম বুলি ভাবিছো পালনামলৈ আপোনালোকে ভিডিঅ'টো চাই যাব বাই বাই কোন জেগাত যাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এয়া আমি পাই গলোহি পালনাম বহুতে মানুহ হৈছে আৰু বহুত ভাল লাগিছে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আৰু এতিয়া আমি আহিছো চাকি কিনিবলৈ চাকি কিনি কৰি জ্বলাম গৈ তাৰ পাছতে কি কিনো কৰো আপোনালোকক সকলোখিনি দেখুৱাই যাম ভিডিঅ'টো আপোনালোকে চাই যাব এফালে বহিছে আমাৰ আই আই এফালে বহুত মানুহ আৰু এফালে মায়ে আমাক আনি আছে ভাত খুৱাবৰ কাৰণে ভাত খাই লওঁ মাহঁত ৰাতিপুৱাই আহিলে কে দিনটো ইয়াতে আছে এতিয়া 3টা মানে বাজিলে ঘৰতো ভাত খাই আহা নাই যিহেতু পালনামৰ ভাত খাবই লাগিব ভাতকেইটা খাবলৈ আহিলোঁ এফালে দেখিছেনে কিমান মানুহ আৰু সঁচাকৈ পালনামৰ ভাতকেইটা বহুতেই ভাল লাগে খাই যিসকলে খাইছে গম পাই চাগে আৰু এফালে এজনী মায়ে হাঁহি আছে এয়া নামৰ জেগাত হাই নচলে দেই নমস্কাৰ আৰু এফালে ভাত আহিব বুলি ৰৈ আছো ভাত আহাই নাই এতিয়ালৈকে আৰু এফালে ভাত দালি দিলেহি এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু দেই আৰু আমি ভাত খাই কৰি আহি গ'লো আৰু জেকেট লৈ আহিছিলোঁ অলপ ঠাণ্ডা লাগিছে সেইটো কাৰণে জেকেটটো লগাই ল'লোঁ আৰু এতিয়া যাম আৰু এটা জেগাত আপোনালোককো লৈ যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়া গম পাব ক'ত গৈছোঁ এতিয়া যাবলৈ ওলাইছোঁ আৰু লাহে লাহে সন্ধিয়া হৈছে আৰু এয়া আন্ধাৰ হ'ব আৰু মানুহো আহি আছে বহুত এতিয়া ৰাতি বহুতেই হ'ব মানুহ এইফালে চাকি জ্বলাই আছে চাকি জ্বলোৱা হৈ আছে এইফালে ভাষণ দি আছে আৰু এইফালে পূৰা চাহ দি আছে চাহ খাই আছে চাহ খোৱালোকে এতিয়া মই পালোহি নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰী বাৰ এটা প্ৰগ্ৰেম আছিলে আজি 2টা প্ৰগ্ৰেম একেলগে পৰি গৈছে নহা হৈ বেয়া লাগিল হয় তাকে অকণমান চাবলৈ আহিলোঁ আকৌ পালনামলৈ যামগৈ বাৰু তাইকো লগ কৰিম অকণমান চাম যামগৈ বাকী থকা কাপোৰখিনি মই এনেই অযথা ৰাখি নথৈ যিসকল প্ৰয়োজনীয় লোক আছে তেওঁলোকক যদি আমি দিওঁ বুলি ভাবোঁ তেতিয়াহ'লে দিব পাৰোঁ ফেশ্বন শ্ব' কাৰণে আৰু মই এইফালে আহি গ'লোঁ বাৰ ওচৰলৈ অলপ চাবলৈ ধুনীয়া লাগিছে তোমালোকক কি নাম তোমাৰ মেৰিনা নাথ তোমাৰ নাম হাই দিয়া এইফালে হাই দিয়া ব্লগিং আপোনালোকে আমাৰ মহিলাসকল চাওক কি ধুনীয়া ধুনীয়া সাজ পোছাক পিন্ধি আহিছে ইমান ধুনীয়া লাগিছে পাৰ্টিচিপেট কৰিব আপোনালোকে আহক অংশগ্ৰহণ কৰক বহুত ভাল লাগিব বাই বাই কি কৰিবা আজি কৈ দিয়া মোৰ নাম তৰালী গগৈ বৰদলৈ মই ককাহেৰাৰ ছোৱালী আৰু ককাহেৰাৰ বোৱাৰী হয় মই
হয় কপাহেৰা মই কৰ্মসূত্ৰে মই হেৰিত থাকোঁ বেবেজিয়াত থাকোঁ আৰু বেবেজিয়াতে মোৰ কপাহেৰাতে এটা হেণ্ডলুমৰ মানে হস্ততাঁত বস্ত্ৰশিল্পৰ এটা ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিৰ পৰা মই আজি মুগাৰ কাপোৰ মোৰ এই অনুষ্ঠানটোৰ কাৰণে মোক ডিজাইনাৰ হিচাপে বিচাৰিলে ডিজাইনাৰ মডেলক পিন্ধাবৰ কাৰণে মই 5 যোৰ মুগাৰ কাপোৰ দিছোঁ আজি অনুষ্ঠানটোৰ কাৰণে সেইকাৰণে মানে মই আৰু এই ভণ্টিক লগ পাই ভাল লাগিলে মোৰ বহুত ভাল লাগিলে মোৰো ভাল লাগিলে মোক এইখন ক'বলৈ সুযোগ দিলে সেইটো কাৰণে মোৰ ভাল লাগিছে আৰু আজি মানে পৰিৱেশটো ইমানেই ভাল লাগিছে সঁচাই নাৰী অতুলনীয় বুলি কয় যে নাৰী যে সজালে পোহালে বোলে কিন্তু বাৰীখন যদি ভালকৈ জেওৰা জপনা দি যেনেকৈ নাবান্ধে বেয়া হৈ থাকে আৰু বোৱাৰীবিলাকে যদি ভালকৈ ধুনীয়াকৈ ক্ষীৰত সেন্দুৰটো লৈ পেলাই ধুনীয়াকৈ যদি সাজি কাচি নাথাকে জধলা দেখে আৰু আজি আমি ইমান বান্ধৱী মানুহজনীও আজি নিজকে নিজে অলপ ভাবিছোঁ অকণমান মানে সুন্দৰী অকণমান অনুভৱ হৈছে কিন্তু আপোনালোকৰ বাৰু কি মন্তব্য আহে ভালে আহে নে বেয়া আহে সেইকাৰণে মই এইখিনিকে কৈ পেলাই মই মানে ধন্যবাদ আমাৰ মঞ্চত আমাৰ নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ সহধৰ্মিনী বাইদেউ আপোনাক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনোৱা হৈছে পুনৰবাৰ লগ পালোঁ যোৱা বছৰ লগ পাইছিলোঁ ভাল লাগিছে আকৌ লগ পালোঁ সভাগৃহত উপস্থিত মোৰ শ্ৰদ্ধাৰ মোৰ সেয়াৰ আৰক্ষী অধীক্ষক বাইদেউ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ দুটা কমিটিৰ সদস্য আৰু আজি ইয়াত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আহিছিলোঁ প্ৰগ্ৰেম চাবলৈ আৰু ইয়াৰ বাক লগ পালোঁ কল্পনা ৰাজবংশী বা এই নামটো আছিলে হেৰি কল্পনা ডিকু ডেইলি ব্লগ ভাল লাগিলে ৰিয়েলতকৈ বহুত ধুনীয়া দেখিবলৈ মোৰো বহুত ভাল লাগিছে বেমাৰ হৈ আছে বাৰ বেমাৰ হৈ আছে সকলোৱে আশীৰ্বাদ কৰিব যাতে সুস্থ হৈ আহোঁ সোনকালে ভাল লাগিল লগ পাই মোৰো বহুত ভাল লাগিলে এনেকৈ মাত দিছে বহুত ভাল লাগিছে আৰু মোৰ বেমাৰৰ কথা কৈছা তোমালোকে পে' কৰিছা তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ দেই আৰু বাৰ বেমাৰ হৈ আছে আপোনালোকে আশীৰ্বাদ কৰিব সোনকালে যাতে সুস্থ হয় আজি বাইদেউকো লগ পালোঁ ইয়াৰ লীনা দলে বাইদেউ ভাল লাগিলে লগ পাই থেংক ইউ
moments later. আটাইতকৈ শ্ৰেষ্ঠতম বস্তু মহাপুৰুষে আমাক দি থৈ গ'ল বাৰু ইয়াৰ বহুত বহল ব্যাখ্যা আছে আজি মোক সময় নাপালো সময় আগতে নাপা আজিও নাই যাই হওক নিজ ৰূপ আৰু আমি বা প্ৰগ্ৰেমটো চাই আহি গ'লোঁ তাৰপিছতে ভোক লাগিলে ইমান ওচৰতে দোকানো আছিলে তাতে পালনামতে আৰু পালনামৰ ওচৰতে এফালে আবেলিতে ভাত খালোঁ ন ভোক লাগিছে সেইটো কাৰণে চাও খাই লৈছোঁ আৰু আমি ভাত খাব পাৰোঁ নে নাই ঠিক নাই বহুতেই ভিৰ বহুতেই মানুহ আমি গুণমলা চাই ৰাতিয়ে যামগৈ ঘৰলৈ অৱস্থান কৰি আছে আৰু এজনী আমাৰ দিয়া দেখিছেনে তাই আমাৰ ৰাতি হ'ল এতিয়ালৈকে শুবই হোৱা নাই ভিডিঅ'টো কৰিছোঁ যে ফ্লাছটো জ্বলাই দিছোঁ চাইছে আৰু এতিয়া গুণমালা শেষ হ'ল আমি ঘৰলৈ যাব ওলাইছোঁ বহুত মানুহেই ঘৰলৈ যাব চাগে আৰু কিছুমান ৰাতিও থাকিব বাৰু সেইটো নাজানো আৰু ইমানেই ভিৰ এতিয়া কোনফালেদিনো ওলাই যাওঁ সেইটো চাই আছোঁ আৰু আপোনালোককো দেখাই দিলোঁ চাওকচোন কিমান মানুহ আৰু আজি হৈছে মাঘী পূৰ্ণিমা এয়া নগাঁও বেবেজীয়া হয় প্ৰতি বছৰে পালনাম হয় মহাপালনাম আৰু প্ৰায় আহিছোঁ বাৰু কিন্তু এবাৰ নিচিনা মানুহ দেখা নাই বহুতেই মানুহ আৰু ইমানেই ভাল লাগিলে মানে কৈছোঁ নহয় বহুত ভাল লাগিলে আৰু আপোনালোকে ভিডিঅ'টো চাই যাব আৰু এতিয়া টাইম হৈছে 12:15 মান আৰু আমি নামিলোঁ উৰিয়া গাঁৱতে ভাবিলোঁ চবেই একাপ চাহ খাই লওঁ টোপনিও লাগিছে সেইটো কাৰণে এখন ধাবাতে সোমাইছোঁ আৰু চাহ খাবলৈ তেতিয়াহ'লে চাহকণ খাই লওঁ আৰু ধুনীয়াকৈ এয়া খোৱা বোৱা চলি আছে ৰাতি 12টা বজাত খোৱা বোৱা চলি আছে এয়া ৰাতিপুৱালৈ লৈছে কেক ৰাতিপুৱালৈ লৈছে কি খাইছা এয়া ৰোল খাই পেলালেহি আৰু এইফালে দেখিছেনে ভাতৰ থালি লৈ লৈছোঁ আমি সোমাইছিলোঁ উৰিয়া গাঁৱত ধাবা এখনত চাহ খাবৰ কাৰণে মই কৈছোঁ যে আমি উৰিয়া গাঁৱতে চাহ খাবলৈ সোমাইছোঁ কিন্তু আমি এতিয়া খাই আছোঁ ভাত কাৰণ আমি পালনামত ভাত নাখালোঁ বহুত দেৰি হৈ যাব বহুত ভিৰ হয় ৰাতি ভাত খোৱা জেগাত সেইটো কাৰণে ভাবিলোঁ যামগৈ ঘৰলৈকে কিন্তু ভাত নাখালোঁ ন ৰাতি ভাতকেইটা খাব লাগে যিহেতু সেইটো কাৰণে ধাবাৰ দাদা দুজনেই ক'লে ভাতো হ'ব বুলি আমি লাল চাহ একাপ খালোঁ তথাপিও ভাত হ'ব বুলি ক'লে ভাবিলোঁ ভাতেকে খাই লওঁ কেইটামান তিনিজনীয়ে বা মই ভণ্টি ভাত খাই লৈছোঁ এইফালে মাছ মাংস চাটনি পাপৰ কিবাকিবি আছিলে বহুত আমি ভাত খাই ল'লোঁ The next day. আৰু আজি হৈছে পিছদিনা কালি ৰাতি আহি পাওঁহি মানে 1:30মান বাজিলে ভিডিঅ' কৰা নহ'ল কাৰণ মোৰ মোবাইলটো অফ হৈ গ'ল তেতিয়াই ভাত খাই থাকোঁতে ভাবিলোঁ মই ভিডিঅ'টো আজিয়ে শেষ কৰি দিওঁ এতিয়া মই গা পা ধুই আজৰি হ'লোঁ এতিয়া 12টা মানে বাজিলে দেৰি হ'ল খোৱাৰ পৰা উঠা অকণ টোপনি ক্ষতিও লাগি আছে সেইকাৰণে একো খোৱাও নাই খাম আৰু লাহেকৈ ভাত পানী ভাবিলোঁ ভিডিঅ'টো এতিয়া শেষ কৰি দিওঁ তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকে যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিসকল মোৰ চেনেলটো নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই
আৰু এইফালে আহিলোঁ ভাত খাবৰ কাৰণে। এইফালে দেখিলোঁ মাংস বনাই কৰি ৰেডি। আজি দিনতে মাংস, কাৰণ দিনত মাংসটো তেনেকৈ নচলে বাৰু। বা আহিছিলে পালনামৰ কাৰণে, এতিয়া তাই মানে ভাত পানী খাই যাবগৈ, সেয়ে মাংস বনালে। এতিয়া ধুনীয়াকৈ আমি ভাত পানী খাই লওঁ আৰু।